হাই ফ্ৰেন্ডছ, নমস্তে। মই টিকাৰ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ। ফ্ৰেন্ডছ, আপোনালোকে চাব পাৰে মই এখন সৰু ফাৰ্মত আছোঁ বঙাইগাঁৱত, আৰু ইয়াত আছে গিনিপিগ আৰু বহুত ৰেবিট আছে, আৰু ফাৰ্ম অনাৰজনৰ মোৰ লগত উপস্থিত আছে। দাদা, আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম বাবলু। দাদা, আপোনাৰ মোবাইল নাম্বাৰটো? মোৰ মোবাইল নাম্বাৰ আপোনাৰ 6001591656। দাদা, আপোনাৰ এইবিলাক বিক্ৰী কৰে নেকি? অঁ, বিক্ৰী কৰোঁ মই। বহুত হৈ যায় না, তেতিয়া চেল কৰি দিওঁ। বেছি হ'লে চেল কৰি দিয়ে। তো এতিয়া চেল কৰিব লগা আছে না? এতিয়া চেল কৰিব লগা আপোনাৰ এডাল গিনিপিগ হ'ব, আৰু আপোনাৰ ৰেবিটৰ পোৱালি অলপ কেইটামান লেট হ'ব। পোৱালি আছে বহুতবিলাক পোৱালি আছে, আপোনালোকক মই দেখুৱাম। আৰু এতিয়া আপুনি হোম ডেলিভাৰী দিয়ে? হোম ডেলিভাৰী মানে ধৰক বাছৰ য'ত সুবিধা আছে, মানে বাছত উঠাই দিওঁ, বাছলা লৈ যায়। বাছৰ লগত কণ্টেক্ট আছে না আমাৰ। অঁ, মানে অসমৰ যিকোনো ঠাইত য'ত নেকি বাছৰ যোগাযোগ আছে, সুবিধা আছে, তাতে এইটো আপোনালোকৰ মানে কণ্টেক্ট কৰিলে পাই যাব। তো মই এতিয়া আপোনালোকক দেখুৱাম, গিনিপিগখিনিও দেখুৱাম। ফ্ৰেণ্ডছ, এয়া চাওক, এইবিলাক গিনিপিগ হয়। সৰু সৰু গিনিপিগ এয়া আহিছে, খাই আছে। এয়া চাওক, গিনিপিগবিলাকৰ দাম কিমান? গিনিপিগ এইটো আপোনাৰ এই চাইজৰ ওপৰত দাম হ'ব। হয়, এইটো আপোনাৰ কাষ্টমাৰে কল কৰিলে, যেতিয়া আপুনি ফটো পঠাই দিব। গিনিপিগবিলাক সাধাৰণতে কি খায়? মেইন আপোনাৰ গিনিপিগ সৰহবোৰ মেইন খাদ্য আপোনাৰ ঘাঁহ চব্জি। আৰু এইবিলাকৰ কাৰণে নিৰ্দিষ্ট ঘৰ লাগে নেকি? ঘৰ মানে ঘৰ নালাগে, আপুনি সৰু সৰু কেজতো ৰাখিব পাৰিব। আৰু খালি খাদ্যটো দিলেই হয়, টাইম টু টাইম খাদ্য দিলে আৰু চাফা কৰি ৰাখিলে ভাল, বেমাৰ আজাৰ নহয়। আৰু এইটো গিনিপিগখিনি কিমান বছৰ বয়সত মানে পোৱালি দিয়ে? মানে জন্মৰ পৰা কিমান সময় হোৱাৰ? জন্মৰ পৰা আপোনাৰ 6 মাহ হ'ব লাগিব, তেতিয়াহে ব্ৰিড কৰিব তেতিয়াহে। আৰু যেনেকুৱা ৰেবিটবিলাক যেতিয়া পোৱালি জন্ম দিয়ে, সিহঁতে গাঁত খান্দে বা কি কৰে, ইহঁতৰ কি চিষ্টেম গিনিপিগবিলাকৰ? যদি আপুনি মাটিত ৰাখে, তেতিয়াহ'লে যেতিয়া পোৱালি দিয়াৰ সময় হ'ব, তেতিয়া গাঁত খান্দিব। আৰু যদি ওপৰত ৰাখে, মানে ধৰক এই কেজত ৰাখে, তেতিয়া কিবা সৰু এটা টেৰে দিলে হ'ব। টেৰেতে পোৱালি দিব। টেৰে আৰু অলপ কেইটামান আপোনাৰ ঘাঁহ চাহ দিব লাগে, শুকান খেৰ চেৰ, ইয়াত চাব পাৰে আপুনি। এয়া চাওক, কেইটা গিনিপিগ আছে ইয়াত? ইয়াত বৰ্তমান 5 পিচ আছে। আছিল বহুত কেইটামান চেল কৰি দিছোঁ অলৰেডি। ইয়াত বৰ্তমান 5 পিচ আছে ডাঙৰ। এইবিলাক চাওক, এইবিলাক গোটেই হয় গিনিপিগ। গিনিপিগবিলাক ভয় খায়, কাঠৰ টুকুৰাৰ মানে তলত ইয়াত আন্ধাৰত গৈ লুকাই থাকে। আগতে মানুহ যদি ভয় খায়, কিন্তু এই ৰেবিটটো ভয় নাখায়। এইটো ৰেবিটবিলাকৰ কিমান দাম? ৰেবিট ইয়াত দুটা ভেৰাইটি আছে। এটা আপোনাৰ এই লোকেল বুলি যিটো কয় মানুহে, এইটো, আৰু এটা হ'ল আপোনাৰ এংগৰা ক্ৰছ, মানে অলপ উন্নত জাতৰ, নম চমবিলাক ডাঙৰ হয়, চাইজতো বহুত ডাঙৰ থাকে, আপুনি খাব পাৰে। এইটো হয়। আৰু লোকেল কোনটো হয়? লোকেল আপোনাৰ এইবিলাক আছে না? লোকেল নহয়, একচুৱেলি এইটো আপোনাৰ চিমচিলা বুলি কয়। ফ্ৰেণ্ডছ, এয়া চাওক, এইবিলাক ৰেবিট আছে। ইয়াত পোৱালি জন্ম, এইবিলাক পোৱালি না সৰু সৰু? ইয়াতে হয়, কেজৰ ভিতৰতে হৈছিল। পোৱালি যদি খাব পৰা যাব? ইয়াত মানে ইয়াৰ বয়স বোধহয় 15 দিনমান হ'ল। সৰু একদম। এইটো না? এইটো 15 দিন হৈছে। 15 দিন হৈছে। আৰু কিমান দিন ইয়াত মানে মাৰ লগত থাকিব? এইটো আপোনাৰ 40-45 দিন ৰাখিলে ভাল, মাকৰ লগত না? এতিয়া পোৱালিবিলাকে কি খায়? এতিয়া এই আপোনাৰ মেইন এতিয়া আপোনাৰ এই গাখীৰে খায়, মাকৰ ঘাঁহ খালে এইটো মানে তোমাৰ গাখীৰ লাগিব। হয়। আৰু এই ওপৰৰ দুটা, এইটো পোৱালি। এই পোৱালি ইয়াৰো দুটা দিছে না? ইয়াৰো দুটা হৈছে। ফাৰ্ষ্ট টাইম হ'লে অলপ কম। এইটো এটা চকু ৰঙা একদম, আৰু এটা বাকীবিলাকৰ ৰঙা নহয় না? নহয়, তাৰমানে এইটো হ'ল নিউজিলেণ্ড হোৱাইট বুলি কয় ইয়াৰ। এইটো পিয়ৰ মানে হোৱাইট হ'লেহে এই চকুবিলাক লাভ হোৱা মানে। আচ্ছা। আৰু ইয়াত হোৱাইটৰ ভিতৰত অলপ যদি স্পট এটা কলা থাকে, তেনেহ'লে চকুৰ কালাৰ এই ৰঙা নহয়। আচ্ছা। মানে ফ্ৰেণ্ডছ, চাব পাৰে, যদি গোটেই হোৱাইট হয় তেতিয়া চকুটো ৰঙা হয়, আৰু যদি মানে অলপ কলা থাকে, যেনেকৈ সেইটো আছে, সেইটোৰ মানে অলপ কলা কলা আহিছে, মানে ইয়াৰ নৰ্মটো, ইয়াৰ চকু কালাৰটো আপুনি চাব পাৰে ৰঙা নহয়। এয়া চাওক। তোমাৰ হিচাপত মানে গিনিপিগ পোহাটো বেছি ভাল নে ৰেবিট? ৰেবিট পুহিলে কি হয়, আপোনাৰ ৰেবিটটো আপোনাৰ এই 1 মাহ মূৰে পোৱালি দিয়ে, আৰু যেতিয়া পোৱালি দিয়ে এবাৰত আপোনাৰ 5টাৰ পৰা 6টা পোৱালি দিয়ে। হয়। আৰু গিনিপিগ 3 মাহ মূৰে 2টা 3টা পোৱালি দিয়ে। এইটোৱে মানে ডিফাৰেঞ্চ হয়। গিনিপিগৰ সেইকাৰণে অলপ দামো বেছি, মানে ব্ৰিড কম হয়। আৰু ৰেবিটৰ ব্ৰিড মানে এমাহ মূৰে হৈ থাকে, সেইকাৰণে। আৰু এই দুটাৰ ক্ষেত্ৰত বেমাৰ চেমাৰ হয় নেকি? ৰেবিট গিনিপিগৰ ইমান বেমাৰ নাই আপোনাৰ। এই ঠাণ্ডাটো অলপ প্ৰব্লেম হয়, কিবা অলপ মানে গৰমত ৰাখিলে ভাল হয়। তো ফ্ৰেণ্ডছ, আপোনালোকে চালে, ইয়াত গিনিপিগ ৰেবিট গোটেইখিনি আছে। আপোনালোকক যদি লাগে, দাদাৰ মোবাইল নম্বৰত কণ্টেক্ট কৰিব, আৰু সবিশেষ জানিবলৈ ভিডিঅ'বিলাক চাই থাকিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। যদি আপোনালোকে ইউটিউবত চাই আছে, তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে, তেনেহ'লে ফ'ল' কৰি দিব।
আৰু ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো ফ্ৰেণ্ডছ আজি ইয়াতে এৰিছোঁ বাই বাই